নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 18 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বিৰুদ্ধে মাটি সম্পত্তি হস্তগত কৰাৰ লগতে গৰু চুৰিৰ অভিযোগ আনি এইবাৰ কংগ্ৰেছৰ প্ৰচাৰ আৰম্ভ হৈছে নলবাৰীত পদযাত্ৰাত অংশ লৈ গৌৰৱ গগৈৰ ডাইৰেক্ট টাৰ্গেট হৈছে বিজেপি চাঞ্চল্যকৰ মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপি কৰা ব্যক্তিয়ে খেতিয়কৰ মাটি কাঢ়িছে বিজেপি কৰা ব্যক্তিয়ে গোহালিৰ গৰু কাঢ়িছে আন এবাৰ হৈছে শেহতীয়াকৈ জেহাদ শব্দটোৱে সামাজিক মাধ্যমত তোলপাৰ লগাইছে এবাৰ শয়তানৰ সৈতে যুদ্ধ কৰাটো জেহাদ এক পবিত্ৰ শব্দ বুলি ব্যাখ্যা কৰিছে মৌলানা বদৰুদ্দিন আজমলে ৰেজাউল কৰিম চৰকাৰৰ সৈতে মই সদায় আছো বুলি কৈ ৰেজাউলক আলটু ফালটু দলত যোগদানৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিছে এবাৰ বদৰুদ্দিন আজমলে কৈছে যে কংগ্ৰেছে নিদিলে সন্মান ৰেজাউল কৰিম চৰকাৰক ৰেজাউল কৰিমৰ বাবে এআইইউডিএফৰ দুৱাৰ খোলা ৰেজাউলৰ পক্ষত এবাৰ বদৰুদ্দিন আজমল এআইইউডিএফলৈ আহিলে আজমলে আদৰি ল'ব ৰেজাউল কৰিম চৰকাৰক এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ ৰেজাউল কৰিম চৰকাৰৰ সৈতে মই সদায় আছো কংগ্ৰেছ ত্যাগী ৰেজাউল কৰিম চৰকাৰৰ পক্ষত এবাৰ বদৰুদ্দিন আজমল ৰেজাউল আলটু ফালটু দলত যোগদান নকৰিবলৈ পৰামৰ্শ বদৰুদ্দিন আজমলৰ ৰেজাউল সন্দৰ্ভত কবলৈ গৈ জেহাদ এক পবিত্ৰ শব্দ বুলি ব্যাখ্যা কৰিছে বদৰুদ্দিন আজমলে জেহাদ শব্দটোৰ অপব্যাখ্যা হোৱাৰ দাবী বদৰুদ্দিন আজমলৰ আন এটা পলিটিকেল ব্ৰেকিং নিউজ আমি সকলো ৰাইজ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক খেদিব লাগিব কংগ্ৰেছে প্ৰগতিশীল কৰ্মশীল এখন বৰ অসমৰ কথা চিন্তা কৰে এই মন্তব্য গৌৰৱ গগৈ কংগ্ৰেছৰ বিশাল গণসমাৱেশত বিজেপিক তুলাধুনা দিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে গাঁৱৰ মহিলাসকলৰ ওপৰত বিজেপি চৰকাৰে ঋণৰ বোজা জাপি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব বিজেপি চৰকাৰক আঁতৰাই অসমলৈ পুনৰ শান্তি সম্প্ৰীতি ঘূৰাই আনিব লাগিব ইয়াৰ একমাত্ৰ উপায় হৈছে 26ত ৰাজ্যত কংগ্ৰেছ চৰকাৰ আনিব লাগিব নলবাৰীত গণসমাৱেশত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ ৰাজ্যৰ বিজেপি চৰকাৰে বিদ্যালয় উন্নত কৰিব পাৰিছেনে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে স্কুলৰ ভিতৰত শিক্ষক দেখা নাপায় চিকিৎসালয়ত চিকিৎসক নাথাকে মেডিকেল কলেজ হৈছে কিন্তু তাৰ ভিতৰত নাই চিকিৎসক স্কুল মেডিকেল কলেজ বুলি বিল্ডিং আছে কিন্তু ভিতৰত একোৱেই নাই চাৰিওফালে পানীৰ পাইপ বহুৱাইছে চৰকাৰে কিন্তু পাইপ আছে পানী নাই এয়াই হৈছে ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নৰ গুণগান ৰাজ্যৰ বিজেপি চৰকাৰক ইয়া তুলাধুনা দিছে এবাৰ কংগ্ৰেছে ৰাজ্যৰ বিজেপি চৰকাৰৰ এয়া হৈছে বাস্তৱ পৰিৱেশ অসমৰ প্ৰতিটো জাতি জনজাতিক বিশ্বাসঘাতকতা কৰিছে এই চৰকাৰে ধৰ্মীয় সংখ্যালঘু ভাষিক সংখ্যালঘুক বিজেপি চৰকাৰে ঠগিছে আমি সকলো ৰাইজ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক খেদিব লাগিব কংগ্ৰেছে প্ৰগতিশীল কৰ্মশীল এখন বৰ অসমৰ কথা চিন্তা কৰে বুলি মন্তব্য কৰিছে এবাৰ গৌৰৱ গগৈয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ 20 জানুৱাৰীৰ পৰাই কাৰ্বি আংলঙত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এবাৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব বুলডোজাৰ এটা গুৰুত্বপূৰ্ণ খবৰ বেদখলকাৰীৰ হাতত আছে মাত্ৰ এটা দিন 24 ঘণ্টাৰ পাছতেই কাৰ্বি আংলঙত চলিব বৃহৎ উচ্ছেদ অভিযান পিজিআৰ ভিজিআৰ ভূমি বেদখল মুক্ত কৰাব প্ৰশাসনে চলাব এবাৰ বুলডোজাৰ বেদখল মুক্ত কৰিব চৰকাৰে পিজিআৰ ভিজিআৰ মাটিত থকা বাসগৃহতো পৰিব বুলডোজাৰৰ কোব ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে বেদখলকাৰীলৈ বকলিয়া ঘাটৰ জলসিঞ্চন ভূমিটো চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব
393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ 393টা পৰিয়ালক স্থগিতাদেশ এইবাৰ ন্যায়ালয়ৰ পিজিআৰ ভিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল পিজিআৰ ভিজিআৰৰ 8000 হেক্টৰ ভূমি দিয়া হ'ব কাটাতাৰ ঘোষণা কেএছচিৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ অধিবক্তাৰ এক বিস্ফোৰক ভাষ্য এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত বিস্ফোৰক খবৰ আহি পৰিছে আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ জুবিনে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব অসমবাসীয়ে অনাগত 20 বছৰ অসমৰ ৰাইজে চায়ে থাকিব লাগিব দৈনিক শুনানি অনুষ্ঠিত নহলে ন্যায় নাপায় জুবিন গাৰ্গে ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰে সহজ কিন্তু চৰকাৰৰ হাতত আছে মাত্ৰ 15 পৰা 16 দিনৰ সময় চৰকাৰে ইচ্ছা কৰিলে এতিয়াও ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতত শুনানি হলেহে ন্যায় পাব জুবিন গাৰ্গে গুৱাহাটী উকিল সন্থাৰ সভাপতি অপূৰ্ব শৰ্মাৰ বিস্ফোৰণ আন এটা খবৰ হৈছে এইগৰাকী বিজেপি সাংসদ মনোজ তিৱাৰীৰ ঘৰত ভয়ংকৰ চুৰিকাণ্ড সাংসদ তিৱাৰীৰ ঘৰৰ পৰা চোৰে 5,40,000 টকা লৈ উধাও হৈছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ ইতিহাস সংস্কৃতিৰ ধ্বংসত নামিছে অনুপ্ৰৱেশকাৰী সকলোতে প্ৰশংসিত অসমৰ উচ্ছেদ এটা বিগ ব্ৰেকিং 2026 বিধানসভা নিৰ্বাচন অসমৰ বাবে পৰিচয় সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন অসমত চলি থকা বেদখলকাৰীৰ উচ্ছেদ সৰ্বত্ৰে প্ৰশংসিত হৈছে কেৱল চৰকাৰ বনাবলৈ কংগ্ৰেছে জাক বেদখলকাৰীক স্থান দিছে ভোট পাবৰ বাবে অসমৰ মাটি অনুপ্ৰৱেশকাৰীক গতাইছিল কংগ্ৰেছৰ শাসনকালত ধাৰাবাহিকভাৱে অবৈধ লোকৰ অনুপ্ৰৱেশ হ'ল সংখ্যা বাঢ়ি ভয়াৱহ ৰূপ ললে অনুপ্ৰৱেশকাৰীৰ সমস্যাই অসমৰ ইতিহাস সংস্কৃতিৰ ধ্বংসত নামি পৰিল অনুপ্ৰৱেশকাৰী ঠায়ে ঠায়ে দখল কৰি হাতী অহা যোৱা কৰা ঠাই বন্ধ কৰিলে আমাৰ সংস্কৃতি ধ্বংসৰ অভিযানত নামি পৰিছে অনুপ্ৰৱেশকাৰীৰ বাবে চোৰাংচোৱা আৰু অপৰাধ অসমত বৃদ্ধি পাইছে অসমৰ যুৱ প্ৰজন্মৰ জীৱন জীৱিকালৈ ভাবুকি কঢ়িয়াইছে অনুপ্ৰৱেশকাৰীক বচোৱা আৰু গাদী দখল কৰাই কংগ্ৰেছৰ নীতি অসমৰ ভূমিৰ পৰা কংগ্ৰেছে পাব উচিত প্ৰত্যুত্তৰ 2026 বিধানসভা নিৰ্বাচন অসমৰ বাবে পৰিচয় সংস্কৃতিৰ ৰক্ষাৰ নিৰ্বাচন এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাই গৈছো সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা অখিল গগৈয়ে ডাঙৰ ঘোষণা কৰিছে গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে বিজেপিক উফৰাই কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক কংগ্ৰেছ চৰকাৰত অখিল গগৈ থাকিবলৈ দিয়ক যিদিনা আমি চৰকাৰ গঠন কৰিম 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিম বানপানী গৰাখহনীয়াত পৰি মাটি হেৰুৱাসকলে পাব ভূমিৰ পট্টা যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংখ্যালঘু অধ্যুষিত সমষ্টি খ্ৰীষ্টান গ্ৰামত এই ঘোষণা কৰিছে অখিল গগৈয়ে আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীত বিএনএছএছৰ 163 ধাৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ প্ৰশাসনে জৰুৰীভাৱে জাৰি কৰিছে এই নিৰ্দেশনা ধুবুৰী জিলা আয়ুক্তই অনিৰ্দিষ্টকাললৈ জাৰি কৰিছে 163 ধাৰা এটা বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধুবুৰী জিলা আয়ুক্তই অনিৰ্দিষ্টকাললৈ জাৰি কৰিছে 163 ধাৰা এতিয়াৰে পৰা ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ থাকিব লাউড স্পিকাৰ ডিজে সাউন্ড সিস্টেম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে
নিয়ম উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা নিয়ম উলংঘা কৰিলে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাৰ হুংকাৰ নিশা 10 বজাৰ পৰা 6 বজালৈ প্ৰযোজ্য হ'ব এই নিয়ম হঠাৎ ধুবুৰীত জাৰি কৰা হৈছে বিএনএছএছৰ 163 ধাৰা খবৰ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 2026ত চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি উপহাৰ দিম 2026ত অসমক বিজেপি চৰকাৰ গঠন কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি উপহাৰ দিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ সোণালী সুযোগ নেহেৰুৱাব আপুনি আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ আহি গৈছে ভাল খবৰ অসম আৰক্ষীত চাকৰিৰ সপোন পূৰণ কৰাৰ এক সুযোগ আহি পৰিছে শেহতীয়াকৈ মুকলি পোৱা পদত নতুন আবেদন কৰিব পাৰিব চাকৰি প্ৰত্যাশীয়ে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত 5 সহস্ৰাধিক খালী পদত আবেদনৰ সোণালী সুযোগ নেহেৰুৱাব পূৰ্বে প্ৰকাশিত বিজ্ঞাপন অনুসৰি 16 জানুৱাৰী আছিল আবেদনৰ অন্তিম সময়সীমা হাজাৰ হাজাৰ নিবনুৱাক ভাল খবৰ দি আবেদনৰ দ্বিতীয় পৰ্যায়ৰ ঘোষণা 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ পুনৰ কৰিব পাৰিব আবেদন বন বিভাগৰ অধীনৰ কেইবাটাও খালী পদৰ বাবে আবেদনৰ সুবিধা প্ৰদান কৰা হৈছে কিছুমান পদত আবেদন কৰিব পাৰিব 10ম শ্ৰেণী পাছ কৰা সকলেও প্ৰথম পৰ্যায়ৰ আবেদনকাৰীয়ে 21 জানুৱাৰীলৈ কৰিব পাৰিব সংশোধনী হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীলৈ আহি গৈছে ভাল খবৰ পৰৱৰ্তী খবৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে কোন জিলাত কিমান ভুৱা হিতাধিকাৰীয়ে চাওয়াহক আমাৰ এই বিশেষ প্ৰতিবেদন চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰ থাকিলেহে পাব চৰকাৰী পকীঘৰ এটা গুৰুত্বপূৰ্ণ খবৰ জীৱিকা কক্ষীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জীৱিকা কক্ষীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে গোহালিৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা কক্ষী গাঁও পঞ্চায়তৰ সভাপতিও যাব জেললৈ কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিব চৰকাৰ চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম বাংলাদেশত হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড এইবাৰ অটো চালকৰ সমীৰ দাসক লক্ষ্য কৰি লোৱা হৈছে বৰ্তমানলৈ 6 জন হিন্দুৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ অটো চালক সমীৰ দাসক হত্যা কৰা হৈছে ডাঙৰ খবৰ বৰ্তমানলৈ 6 জন হিন্দুক হত্যা কৰা হৈছে বাংলাদেশত বৰ্তমানলৈকে 6 জন হিন্দুৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত ইজনৰ পিছত সিজন হিন্দু লোকক বাছি লোৱা হৈছে হত্যাৰ বাবে বাংলাদেশৰ ফেন্সি জিলাৰ ডগনভুইয়া অঞ্চলত এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ ফেন্সি জিলাৰ ডগনভুইয়া অঞ্চলত এই কাণ্ড আজি পৰ্যন্ত দীপু চন্দ্ৰ দাস অমৃত মণ্ডল ব্ৰজেন্দ্ৰ বিশ্বাস হুকুন চন্দ্ৰ দাস ৰাণা বৈৰাগীৰ পিছত এইবাৰ সমীৰ দাসক হত্যা কৰা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত ভয়ংকৰভাৱে লক্ষ্য হৈ পৰিছে সংখ্যালঘু হিন্দু লোক জনাই আছো আন এটা খবৰ 94,477 গৰাকী ডিপুটাৰ আছে অসমত ইয়াৰ কিমান লোকক দিয়া হ'ব নাগৰিকত্ব এটা বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 94,477 গৰাকী ডিপুটাৰ আছে অসমত ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব এটা বিগ আপডেট আহি পৰিছে মুছলমানক বাদ দি সকলো ডিপুটাৰে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিপুটাৰৰ সংখ্যা ক্ষমা কৰিব ডিপুটাৰৰ সমস্যা হ'ব শেষ
আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা দ্বীপ উঠাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী দ্বীপ ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। পৰৱৰ্তী খবৰটো হৈছে আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। এলিভেটেড কৰিডৰ অমৃত ভাৰত এক্সপ্ৰেছকে ধৰি কেইবাটাও বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। কেইবাটাও বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি কলিয়াবৰলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্ৰকল্পত আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীগৰাকীৰ। প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰো শুভাৰম্ভ কৰিছে। মৌচন্দা খেলপথাৰত বিশাল ৰাজহুৱা সভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঙুলি টুৱাই টুৱাই গৌৰৱ গগৈক দিছে সকিয়নি। কাজিৰঙা এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰাৰ পাছতে গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কোনো অসমীয়াই পাকিস্তানী সমৰ্থকৰ ওচৰত আত্মসমৰ্পণ নকৰে। আমি অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি লমেই। কোনো অসমীয়াই অচিনাকি মানুহৰ ওচৰত ক্ষীৰ নত নকৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। এইবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈক উভতি ধৰিছে। অখিল গগৈ প্ৰসংগত বদৰুদ্দিন আজমলে কয় যে পাগলে নকয় কি, ছাগলীয়ে নাখায় কি। অখিল গগৈক এইদৰে তোলা ধুনা দিছে আজি বদৰুদ্দিন আজমলে। শেহতীয়াকৈ সামাজিক মাধ্যমত, সংবাদ মাধ্যমত চৰ্চিত হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰৰ প্ৰসংগ। কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে এইবাৰ এআইইউডিএফলৈ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আৰু সেই প্ৰসংগতে অখিল গগৈৰ প্ৰসংগ আহিছে। অখিল গগৈৰ প্ৰসংগত অখিল গগৈৰ কথা কওঁতেই এইবাৰ গৰজি উঠিছে বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কৈছে, পাগলৰ কথা নকব, পাগলে নকয় কি, ছাগলে নাখায় কি। অখিল গগৈক এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। সামাজিক মাধ্যমত এইদৰে অখিল গগৈক বদৰুদ্দিন আজমলে তোলা ধুনা কৰা পৰিলক্ষিত হৈছে।